শ্রদ্ধাৰ মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মহোদয়া, এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ওপৰত বক্তা বৰগঙ্গা ডাঙৰীয়াই যিখিনি কৈছে, যদি আমি সেইখিনি সঁচাকৈ হৃদয়েৰে কাম কৰিব পাৰোঁ, নিশ্চয় আমাৰ এই বহল পৃথিৱীখনত এটা সেউজীয়া পৰিৱেশৰ সৃষ্টি কৰিব। আৰু বৰ্তমান যুগত বায়ুমণ্ডলৰ যি পৰিৱৰ্তন হৈছে, নিশ্চয় আগৰ নিচিনা হ'ব বুলি মই ভাবোঁ। আগৰ দিনত যিবিলাক ডাঙৰ ডাঙৰ গছ আছিল, সেইবিলাক এতিয়া ইতিহাসৰ নিচিনা হৈছে, বৰ্তমান নোহোৱা হৈছে। আমি যদি আকৌ এতিয়া আৰম্ভ কৰোঁ, নিশ্চয় সেই 20 বছৰ পিছত এনেকুৱা এটা ইতিহাস হ'ব বুলি মই ভাবোঁ। সেয়েহে শ্ৰদ্ধাৰ শিক্ষাগুৰু অতি মৰমৰ ছাত্ৰসকলক মই দুটামান কথা পৰামৰ্শ দিছোঁ। বেজাৰ নাপাব, অতি গুৰুত্ব সহকাৰে মনত ৰাখিবা। আজিৰ এই আদৰণি সভা জৰিয়তে এটা মেছেজ দিব বিচাৰোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ প্ৰতি মোৰ বিনম্ৰ এটা আহ্বান, আপোনালোকৰ যি ঘৰুৱাবিলাকত বাৰ্থডে জন্মদিন পালে, সেই দিনটোত আপোনালোকৰ স্মৃতিৰ কাৰণে, তোমালোকৰ স্মৃতিৰ কাৰণে যদি একোটাকৈ গছ ৰোপণ কৰা হয়, নিশ্চয় এটা আমাৰ সেই ৰুদ্ৰহীন মাক জয়মতীৰ যে ঘৰ এটা পুখুৰী খন্দাইছিল, সেই স্মৃতি তোমালোকৰ বাৰ্থডে দিনাখন যদি ৰোৱা হয়, নিশ্চয় এটা সেই স্মৃতি হ'ব। আৰু এই বহল পৃথিৱীখনত এটা চিৰসেউজীয়া পৰিৱেশৰ সৃষ্টি হ'ব বুলি মই ভাবোঁ। সেই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকেও ক'ৰবাত গ'লে বা আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত একোখন সৰুকৈ বেনাৰ লগাই, নিজৰ ঠাই নহ'লেও ৰাস্তাৰ ওচৰত যদি একোটাকৈ গছ পুলি ৰোপণ কৰি আপোনাৰ ল'ৰাজন বা আপোনাৰ ছোৱালীজনীৰ এটা নাম অনুসৰণ কৰি ৰোৱে, তেতিয়া নিশ্চয় এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে মোৰ এটা অনুৰোধ, এইখিনি অনুৰোধ শেষত আমাৰ বক্তাৰে বহু ভাল কথা কৈছে যে 1 বৃক্ষ 10 পুত্ৰৰ সমান, এজন ল'ৰা 10ডাল গছৰ সমান তুলনা কৰিছে। মই দীঘলীয়া ভাষা এইখিনিয়ে কৈ মোক যি আহ্বান কৰিছে উদ্যোক্তাসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই দুআষাৰ কৈ সামৰি মাৰিছোঁ। ধন্যবাদ।